ডেইলি ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ যিটো আছে আমাৰ শান্তিপুৰত দিয়ে ল'ৰাটোৰ কিবা নাম আছে নাজানো আমি এজেঞ্চি এতিয়া কৰিলোঁ সদায় কি হয় আমাৰ গেছ কম হয় যিটো হয়তো এমাহ যাব লাগে বা 15 দিন যাব লাগে তাতকৈ কম যায় এইটো হিচাপত আমি প্ৰতিটো ঘৰে মানে এইটো কমপ্লেইন হৈ আছে কোনেও ক'ব নোৱাৰে কাৰণ কি ক'ব নোৱাৰে সেইটো কাৰণে চবে ভাবে ঘৰত ক'লে যে আপোনাৰ গেছ জেগাৰ পৰা কম আহে বুলি বা কিবা এটা হৈছে কিবা খোৱা বোৱা বনাইছে বেছিকৈ লুজ গেছ ছাৰ্ভিচ এইটো আগতে কেইবাবাৰ ধৰা পৰিলে সিহঁতে কি কৰে চিলিণ্ডাৰৰ পৰা চিলিণ্ডাৰ গেছ পাছ কৰে খালি চিলিণ্ডাৰৰ ধৰা চিলিণ্ডাৰৰ পৰা এইটো ষ্টাফে কৰে আমাৰ ঘৰত এতিয়া আজি 4 দিন 5 দিন আগতে গেছ চিলিণ্ডাৰ দি আহিলে তাত 2 দিন মই পোৱা নাই গেছটো কি হ'ল কম আছে মই আজি ৰাতিপুৱা তাক পালোঁ পাই পেলাই ক'লোঁ যে মোক গেছটো যে দি গ'লি গেছটো কম আছে কৈছে যে অঁ দি গ'লোঁ আপোনাৰ গেছটো মই বদলি কৰি দি আছোঁ ধৰা পৰিলে কি কৰে চব আকৌ বদলি কৰি দিয়ে তেতিয়া মোক দি আছে তেতিয়া চিলিণ্ডাৰটো লৈ আহিছোঁ গাড়ীটো দূৰত ৰখাইছে গাড়ীটো মই ওলাব আহিছোঁ গেছ ল'ম বুলি ই কি কৰিলে লগে লগে আহিলে আহি পেলাই ক'লে যে মই চিলিণ্ডাৰটো লৈ আহিছিলোঁ লগে লগে চিলিণ্ডাৰটো লৈ আহিলে আনি পেলাই মোক চেঞ্জ কৰি দিলে তেতিয়া মই ওচৰতে চাই আছোঁ যে কিবা এটা গোন্ধাইছে আৰু গেছ এনেকৈ মাৰি আছে তেতিয়া লগে লগে মই ওচৰত গ'লোঁ ওচৰত গৈ পেলাই চালোঁ 2টা গেছ লগাই পেলাই আগফালে গেছকেইটা খাৰা কৰি ৰাখিছে অটৰ পিছফালে গেছ লগাই এই এটাৰ পিছত এটা লগাই পেলাই কি কৰি আছে চিলিণ্ডাৰ পৰা চিলিণ্ডাৰ পাছ কৰি আছে তাৰমানে 4টা 5টা চিলিণ্ডাৰৰ পৰা এটা চিলিণ্ডাৰ তৈয়াৰ কৰে তো কৰি পেলাই চব ঘৰে ঘৰে দিয়ে চব প্ৰতিটো ঘৰতে মানুহটো চিনি পাওঁ মাইনুল হক কৰ্মচাৰী লুট গেছৰ ভিতৰত কৰ্মচাৰী এইটো ইয়াতে আমাৰ সবুৱা বজাৰ মুৰ্গা চিণ্ডিকেটত আমি কি কৰিলোঁ কোম্পানীত ফোন কৰিলোঁ এজেণ্টক ফোন কৰিলোঁ এজেণ্টে মানুহ পঠিয়াৰ পিছত ক'লে যে একো কৰিব নালাগে আমি নিজে এজাহাৰ দিম আমি গাঁৱৰ মানুহ চব আছিলে মাইকী চাইকী মানুহ আছিলে চব আছিলে চবে কৈছিলোঁ যে আমি এজাহাৰ দিম বুলি যে কিয় কাৰণ আগত দুবাৰ 3বাৰকৈ আমি কমপ্লেইন কৰিলোঁ কিয় নকৰিলোঁ পিছতে মানুহবোৰ চিনাকি মানুহ ওচৰা মানুহ ক'লে যে আমি তাক লৈ গৈ আছোঁ এজেঞ্চিত নি পেলাই তাৰ নাম চাম তাৰ বায়'ডাটাবিলাক আছে গোটেইখিনি মই চাই পেলাই তাত কৰিম আমি কামখিনি থানাত দিম আগতো কৰিছে আগতে কেইবাৰবাৰ কমপ্লেইন কৰা হ'ল আহিলোঁ অহাৰ পিছত এজেঞ্চি এতিয়া কৈ আছে আমাৰ বাইকৰ পৰা নামি পেলাই পলাই গ'ল শান্তিপুৰৰ এতিয়া আমিতো ক'ব নোৱাৰোঁ কিন্তু এতিয়া কৈ আছে যে মানুহটো পলাই গ'ল আমি ধৰি পেলাই দিয়াৰ পিছত আপোনাৰ এইটো কেনেকৈ জড়িত আছে নে আছে এইটো আপোনালোকে চিন্তা কৰিব বেলেগে চিন্তা কৰিব আৰু এনেকুৱা এটা লোহাৰ এটা আছিলে এনেকুৱা পাইপৰ নিচিনা এই যিটো পাছ কৰে সেই বস্তু আমি পাইছিলোঁ পাই পেলাই সিহঁতক দিলোঁ আহি পেলাই ক'লোঁ কোৱাৰ পিছত মালিকে কৈ আছে মোক দিয়া নাই যিটো ল'ৰাই লৈছিলে তাৰ ভিতৰত আছিলে আপোনালোকে সাংবাদিক গৈছিলে ভিতৰত তাৰ ওচৰতে মই ক'লোঁ পাইপটো কি কৰিলি কি ক'লে মই দিলোঁ কাচি তাক মানে মালিকক দিলোঁ সেইখিনি প্ৰমাণ হ'ল যে গেছটো তাৰ পাইপটো যে পালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত